হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। আজি ভিডিঅ'টো বনোৱাৰ মূল কাৰণটো হৈছে কি যে আমাৰ বহুত মানুহে বহুত চৰকাৰী চাকৰিয়ালে এমপ্লয়ী আমাৰ PFMS-ৰ লগত জড়িত, অৰ্থাৎ যিটো পাব্লিক ফাণ্ড মেনেজমেণ্ট চিষ্টেম তাৰ লগত জড়িত। আৰু তাৰ দ্বাৰা আমি কি কৰিব লাগে, ভেণ্ডৰবিলাকক পে'মেণ্ট কৰিব লাগে। যিবিলাক আমি কাম কাজ কৰোঁ, ফাইনেন্সিয়েল কাম কাজ, সেইবিলাকৰ আমি কি কৰিব লাগে, ভেণ্ডৰক আমি পে'মেণ্ট কৰিব লাগে। আজিকালি অফলাইন চিষ্টেম নাই, চবখিনি অনলাইন হৈ গৈছে। আৰু যিসকল আমাৰ কৰ্মচাৰীয়ে কানাড়া বেংকৰ জৰিয়তে ভেণ্ডৰক পে'মেণ্ট কৰিব বিচাৰি আছে কিন্তু আমাৰ সঠিক দিহা পোৱা নাই, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট উপকৃত হ'ব আৰু লাভদায়ক হ'ব। গতিকে আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে কি পাব যে আমি কেনেকৈ এখন PPA-তে মাল্টিপুল ভেণ্ডৰক আমি মাল্টিপুল কম্পনেণ্টৰ পইচা আমি দিব পাৰোঁ আৰামত, আৰু তাকো আমি কি কৰিব পাৰোঁ, মোবাইলৰ জৰিয়তে আমি এইখিনি কাম কৰিব পাৰোঁ। কোনো ধৰণৰ লেপটপ বা কম্পিউটাৰ নোহোৱাকৈয়ে মোবাইলৰ জৰিয়তে আমি এখন PPA-তে মাল্টিপুল ভেণ্ডৰক আমি মাল্টিপুল কম্পনেণ্টত পে'মেণ্টটো কৰিব পাৰোঁ। গতিকে আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো, আৰু যদিহে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, কিবা উপকৃত হয়, তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইক বা ছাবস্ক্ৰিপশ্যনে মোক যথেষ্ট উৎসাহ দিয়ে আৰু আগলৈ এনেকুৱা কাম কৰি যাবলৈ মই প্ৰেৰণা পাওঁ। গতিকে এতিয়া আহকচোন আমি মোবাইলৰ স্ক্ৰীনখনলৈ আগবাঢ়োঁ। গুগল ক্ৰমত আমি CSS কানাড়া বেংক বুলি টাইপ কৰিম। টাইপ কৰিলে আমাৰ সন্মুখত এটা পেজ খোল খাব, আৰু তাত থকা যিটো প্ৰথম লিংক আমাৰ gbizkannadabank.com, তাত আমি ক্লিক কৰি দিম। ক্লিক কৰিলে আমাৰ লগ ইন কৰাৰ কাৰণে পেজটো খোল খাব। এতিয়া আমি ইয়াতে কি কৰিব লাগিব, হেড টিচাৰজনৰ আমি যিটো ইউজাৰ নেম, সেই ইউজাৰ নেম পাছৱৰ্ড বহাব লাগিব ইয়াতে। আৰু তাৰপিছত কি কৰিব লাগিব, আমি ইয়াতে যিটো কেপচা কোড দিয়া আছে সেই কেপচা কোডটো আমি বহাব লাগিব। তাৰপিছত আমি লগ ইন কৰিব লাগিব। এতিয়া আমি ইয়াতে লগ ইনত ক্লিক কৰিম। ক্লিক কৰিলে আমাৰ নেক্সট পেজটো খোল খাব। ইয়াতে মোৰ পাছৱৰ্ডটো চেঞ্জ কৰিবলৈ সময় হৈ গৈছে, 7 দিন পিছত মই চেঞ্জ কৰিব লাগিব। মই এইটো পিছত কৰিম। মই প্ৰচিড টু লগ ইন অপশ্যনত ক্লিক কৰি দিম। ক্লিক কৰিলে মোৰ নেক্সট পেজটো খোল খাব, য'ত মই কি কৰিব লাগিব, মোৰ OTP-টো ভেলিডেট কৰিব লাগিব। এতিয়া ইয়াতে মোৰ মোবাইল নম্বৰ বা ইমেইলত মোৰ OTP আহিব, আৰু সেইটো মই ভেলিডেট কৰিম। OTP ভেলিডেট কৰাৰ পিছত আমাৰ এনেকৈ এটা পেজ খোল খাব। এই উইণ্ড'খন ক্ল'জ কৰিলে হ'ল। এতিয়া এই পেজখনত আমাৰ কি দেখা পাইছোঁ, আমি এটা আমাৰ ফিগাৰটো দিয়া আছে, পইচাৰ কিমান টকা আছে আমাৰ, আৰু এটা তলত বৃত্ত দিয়া আছে, তাত আমাৰ হালধীয়া অংশত আনইউটিলাইজ বাজেটটো দিয়া আছে। সেইখিনি আমি খৰচ কৰিব পাৰিম। আৰু এতিয়া আমি কি কৰিব লাগিব, টপ লেফ্ট কৰ্নাৰত যে মেনু বাটনটো দিয়া আছে, আমি মেনু বাটনটোত আমি ক্লিক কৰিব লাগিব। ইয়াতে আমি টপ লেফ্ট কৰ্নাৰত থকা মেনু বাটনটোত ক্লিক কৰি কোনটো কম্পনেণ্টত কিমান টকা আহিছে সেইটো চাব পাৰিম, আৰু কম্পনেণ্ট কোডবিলাকো পাই যাম। তাৰ কাৰণে আমি ইয়াতে ৰিপৰ্টত ক্লিক কৰিব লাগিব, ৰিপৰ্ট অপশ্যনটোত। ৰিপৰ্টত ক্লিক কৰাৰ পিছত আমি বাজেট লিমিট ইউটিলাইজেশ্যনত ক্লিক কৰিব লাগিব, আৰু তাৰপিছত আমি কি কৰিব লাগিব, ইয়াতে কম্পনেণ্ট ৱাইজ লিমিট ইউটিলাইজেশ্যন 3 নম্বৰ অপশ্যনটো আমি ক্লিক কৰিব লাগিব। 3 নম্বৰ অপশ্যনটো আমি ক্লিক কৰাৰ পিছত আমাৰ এটা নতুনকৈ পেজ এটা খোল খাব, আৰু সেই পেজটোত আমি গোটেইখিনি ডিটেইলছ আমি পাই যাম। তাত আমি কিমান টকা আহিছে কোনটো কম্পনেণ্টৰ কাৰণে, সেই আটাইখিনি বস্তু পাই যাম। এনেকৈ এইবাৰ পেজটো খোল খাব। ইয়াতে আমি কি কৰিব লাগিব, আমাৰ যিটো ফাইনেন্সিয়েল ইয়াৰ ইয়াত আহিব, মই দেখুৱাই আছোঁ। ইয়াতে আমি প্ৰথম অপশ্যনটো যে আছে চিলেক্ট ফাইনেন্সিয়েল ইয়াৰ, ইয়াত চিলেক্ট কৰিব লাগিব। ইয়াত অলৰেডি কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ চিলেক্ট হৈয়ে থাকে। চিলেক্ট একাউণ্টত যাব লাগিব। সেইটো ক্লিক কৰিলে আমাৰ একাউণ্ট নাম্বাৰটো শ্ব' কৰিব, এইটো আমি ক্লিক কৰিব লাগিব। ক্লিক কৰি আমি ইয়াতে প্ৰচিড অপশ্যন আহিব, আমাৰ প্ৰচিড অপশ্যনটো আমি ক্লিক কৰিব লাগিব। এইটো আহি গৈছে। এই প্ৰচিড অপশ্যনটো ক্লিক কৰাৰ পিছত আমাৰ কি হ'ব, সেইটো আমাৰ ইয়াতে ফিট হ'ব, এডজাষ্ট হৈ যাব। নেক্সট আমি কি কৰিব লাগিব, চিলেক্ট লেভেল আছে, ইয়াতে আমি ক্লিক কৰি আমি চিলেক্ট লেভেলটো আমি স্ক্ৰল কৰিব লাগিব। এতিয়া ইয়াতে স্কুল আমি কৰি দিম, আৰু এইবাৰ আমি কি কৰিব লাগিব, ইয়াতে শেষত আমি চাৰ্চ কৰি দিলে হ'ল। ইয়াতে চাৰ্চ কৰি দিম আমি। কৰি দিলে আমাৰ গোটেইখিনি ডিটেইলছ ইয়াতে আহি যাব, আৰু ইয়াতে আপোনালোকে কি কি গ্ৰেণ্টৰ পইচা সোমাইছে, তাৰ কম্পনেণ্ট কোডটো কি, গোটেইখিনি ডিটেইলছ পাই যাব। আৰু ইয়াতে ইউটিলাইজ বাজেট আনইউটিলাইজ বাজেট গোটেইখিনি আহি যাব। ইয়াতে ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ কম্পনেণ্ট কোডবিলাক লিখি ৰাখিব, আৰু কম্পনেণ্ট কোডৰ এগেইনষ্টত কম্পনেণ্ট নেমটো লিখি ৰাখিব, যাতে আপোনালোকৰ PPA এখন বনোৱাতে সুবিধা হয়। এতিয়া আমি পে'মেণ্ট কৰাৰ কাৰণে আগুৱাই যাম। পে'মেণ্টৰ কাৰণে পুনৰ আমি টপ লেফ্ট কৰ্নাৰত থকা মেনু বাৰডালত ক্লিক কৰিম, আৰু 3 নম্বৰ অপশ্যনত যিটো আছে পে'মেণ্ট, আমি পে'মেণ্টত ক্লিক কৰি দিম। এতিয়া আমাৰ এখন উইণ্ড' খোল খাইছে, তাত তলত আছে পে'মেণ্ট ফাইল, আমি পে'মেণ্ট ফাইলত ক্লিক কৰি দিম। এতিয়া ইয়াতে আমাৰ আন এখন উইণ্ড' খোল খাইছে, তাত এটা অপশ্যন আহিছে আমাৰ 1 2 3 4 5 6 7 নম্বৰ অপশ্যনটো ইনিচিয়েট পে'মেণ্ট, আমি ইনিচিয়েট পে'মেণ্টত ক্লিক কৰি দিম। এইবাৰ আমাৰ সন্মুখত এটা নতুন পেজ খোল খাইছে, ইয়াতে আহিব পে'মেণ্টৰ মূল কামখিনি, এইখিনি অলপমান গুৰুত্ব সহকাৰে চাব। এতিয়া ইয়াতে আমাৰ কৰিবলগীয়া কি কাম থাকিব,
প্ৰথম কাম থাকিব আমাৰ নিৰেশ্যন লিখিব লাগিব আমি তো য'ত আপোনালোকে নিৰেশ্যনটো দেখা পাইছে তাত কি লিখিব লাগিব যে এই যিখন PPA বনাই আছে এইটো আপুনি কিহৰ কাৰণে বনাই আছে অৰ্থাৎ কি পেমেণ্ট আপুনি কৰিব এতিয়া মই কৰিম ইয়াতে স্কুল গ্ৰান্ট মানে ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিম স্পৰ্টছ কৰিম ইকো ক্লাব কৰিম আৰু SMC ট্ৰেইনিঙৰ টকা এটা মই পেমেণ্ট কৰিম গতিকে এইখিনি মই ইয়াতে দেখুৱাই দিম মানে মই একেখন PPAতে মই কি কৰিম মানে মাল্টি ভেণ্ডৰ মই এড কৰি কিনে কামটো কৰিম যদিহে আপোনালোকে সিঙ্গল ভেণ্ডৰক পেমেণ্ট কৰে গতিকে আপুনি অকল এটা লিখিলেই হ'ব যদিহে আপুনি আন্তঃগাঁথনি টকা অকল উলিয়াই পেমেণ্ট কৰে অকল ইনফ্ৰাষ্ট্ৰাকচাৰ বা স্কুল গ্ৰান্ট লিখিলেই হ'ল যদিহে অকল স্কুল মানে আপুনি ইকো ক্লাব কৰে অকল ইকো ক্লাব লিখিলেই হ'ল এতিয়া মই আটাইকেইটা কৰিম কাৰণে আটাইকেইটা ইয়াতে লিখি ল'ম দ্বিতীয়তে আহিব গুৰুত্বপূৰ্ণ কথাটো হ'ল চেংচন নাম্বাৰত মই দিব লাগিব আমাৰ স্কুলৰ নামটো দিব লাগিব স্কুলৰ নাম দিয়াৰ পিছত মই দিব লাগিব এটা ফাইল নাম্বাৰ অৰ্থাৎ আমাৰ যেটো কানাড়া বেংকৰ পেমেণ্ট ফাইল আছে মোৰ এটাই ফাইল আছে গতিকে মই ফাইল নাম্বাৰটো 1 দিম নেক্সট দিব লাগিব যেটো ফাইনান্সিয়েল ইয়াৰ এতিয়া বৰ্তমান 2024-25 চলি আছে গতিকে মই 2024-25 দিম আৰু একেবাৰে শেষত দিব লাগিব মানে এইটো ফাইনান্সিয়েল ইয়াৰত কিমান নম্বৰ PPA মই জেনাৰেট কৰিছো গতিকে মোৰ এইখন 2 নম্বৰ PPA গতিকে মই এইটো 2 দিম আৰু প্ৰত্যেকটা মানে ডেসক্ৰিপচনৰ মাজত আমি কি দিম আমাৰ অবলিক দিম আমি অবলিক দি আমি বস্তুখিনি ধুনিয়াকৈ লিখি যাম এতিয়া নেক্সট আহিব আমাৰ স্যাংচন ডেটটো হ'ল আপুনি যিদিনাখন কামটো কৰিব অৰ্থাৎ মই এতিয়া আজি কৰি আছো মই আজিৰ ডেটটো ইয়াতে বহুৱাই দিম স্যাংচন ডেট মোৰ হৈ গ'ল এতিয়া নেক্সট কাম থাকিব মোৰ ৰিমাৰ্কস আৰু ৰিমাৰ্কসত মই কি কৰিম স্যাংচন নাম্বাৰটো মই কপি কৰি বহুৱাই দিম আৰু তাৰ পিছত মই কি কৰিম এই গোটেই পেজটো মই তলত যেটো অপচন আছে গ্ৰীন হৈ আছে আমাৰ সেভ ফাইল সেই সেভ ফাইলত মই ক্লিক কৰি এই পেজখন মই সেভ কৰি লম এতিয়া পেজখন মোৰ ইয়াতে সেভ হৈ গ'ল এতিয়া ইয়াতে মই তলৰ সোঁফালে থকা যেটো গ্ৰীন বাটন আছে দীঘলীয়াকৈ তাত ক্লিক কৰি মই প্ৰসিড কৰিব লাগিব নেক্সট ষ্টেপটোৰ কাৰণে এতিয়া ইয়াতে এটা অপচন আহিছে অৰ্ডাৰ নাম্বাৰ বুলি আৰু ইয়াতে মই সিলেক্ট কৰি অলপ আগতে যেটো মই অৰ্ডাৰ মানে সাকসেস হ'ল মোৰ অলপ আগতে সেই নাম্বাৰটো এটা অটোমেটিক আহি যাব সেই নাম্বাৰটো মই ইয়াতে ফেটচ কৰিব লাগিব এতিয়া এই তলত নাম্বাৰটো আহিছে এই নাম্বাৰটো মই ক্লিক কৰি দিব লাগিব ক্লিক হৈ গ'ল এতিয়া মই নাম্বাৰটো ইয়াতে কি কৰিম ফেটচ কৰি দিম নাম্বাৰটো ফেটচ কৰাৰ পিছত এতিয়া অপচন আহিছে সিলেক্ট ভেণ্ডৰ এতিয়া যদিহে মোৰ ওচৰত ভেণ্ডৰ আইডি আছে অৰ্থাৎ যাক মই পেমেন্ট কৰিম যদিহে তাৰ ভেণ্ডৰ আইডিটো আছে ইয়াত বহাই দিব পাৰো বহাই ফেটচ কৰিব পাৰো যদিহে নাই তেনেহলে মই কি কৰিব পাৰো ফাইন ভেণ্ডৰত গৈ কিনে মই একাউন্ট নাম্বাৰ দি মই মানে ভেণ্ডৰটো সিলেক্ট কৰিব পাৰো যদিহে হেতু একাউন্টত ভেণ্ডৰ ক্ৰিয়েট হৈ আছে তেতিয়া হলে মই পাই যাম যদিহে নাই তেনেহলে মই আগতে ভেণ্ডৰটো ক্ৰিয়েট কৰিব লাগিব সেই বিষয়ে মই পিছত বেলেগকৈ ভিডিও বনাম এতিয়া মই এটো কি কৰিলো একাউন্ট নাম্বাৰটো বহাই দিলো আৰু এতিয়া মই ইয়াতে সাৰ্চ কৰি দিম সাৰ্চ কৰাৰ পিছত ইয়াতে ভেণ্ডৰটো যেটা আগতে ক্ৰিয়েট হৈ আছিল এটো আইডিটো শো কৰিছে আৰু এটো এতিয়া মই সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত ইয়াতে আহি গ'ল এতিয়া মই এই আইডিটো ইয়াতে কি কৰিব লাগিব ফেটচ কৰিব লাগিব ফেটচ কৰাৰ পিছত আমাৰ এখন উইন্ডো খোল খাব আৰু ইয়াতে লেখা আছে কম্পোনেন্ট কোড এই মাজৰ ফালে চাব আপোনালোকে এড কম্পোনেন্টত আৰু তাৰ ঠিক তলতে আছে সিলেক্ট তাত ক্লিক কৰিম ক্লিক কৰাৰ পিছত আমাৰ বহুত কম্পোনেন্ট আহিব এতিয়া এই যে প্ৰথমতে মই কৈছিলো কম্পোনেন্ট কোড বিলাক লিখি ৰাখিবলৈ সেই কম্পোনেন্ট কোডটো আমি এতিয়া ওপৰৰ ফালে কি কৰিম টাইপ কৰি দিম এই যে ওপৰত লিখা আছে ফাইন কম্পোনেন্ট টপ লেফট কৰ্নাৰত তাত আমি সেই কম্পোনেন্ট কোডটো আমি এন্টাৰ কৰি দিম তেতিয়া আমাৰ কি হ'ব সেই কম্পোনেন্টটো বিচাৰি পোৱাত সুবিধা হ'ব এতিয়া আমি ইয়াতে কম্পোনেন্ট কোডটো বহাই দিম প্ৰায় আধা মান টাইপ কৰোতে মই বিচাৰি থকা কম্পোনেন্টটো ওলাই আহিছে এতিয়া এই কম্পোনেন্টটো মই ইয়াতে সিলেক্ট কৰি দিম স্কুল গ্ৰান্ট এনৰোলমেন্ট 30 to 100 এটো মই ক্লিক কৰি দিম আৰু তাৰ পিছত মই কি কৰিম ওপৰৰ ফালে থকা ৰাইট ফালে থকা প্ৰসিড অপচনত ক্লিক কৰিম এতিয়া আমাৰ এখন পেজ খোল খাব সন্মুখত এতিয়া আমি ইয়াতে কি কৰিব লাগিব টোটাল এমাউন্ট যে আছে তাৰ ঠিক তলতে আমি টোটাল এমাউন্টটো বহাব লাগিব অৰ্থাৎ আমাৰ কিমান লিমিট আছে লিমিটটো তলত লিখা আছে সে লিমিট अवेलेबल 6250 रुपीस আমি গোটেখিনি খৰচ কৰিম গোটেখিনি এমাউন্ট আমি ইয়াতে বহাই দিম আমি এমাউন্টটো বহাই দিলো এতিয়া আমি কি কৰিব লাগিব তাৰ ঠিক ৰাইট সাইডে আমাৰ লিখা আছে ৰেভিনিউ তাত আমি ক্লিক কৰি দিম যেহেতু আমি টকা পেমেন্ট কৰিম এটো আমাৰ ৰেভিনিউত আমি ক্লিক নকৰো আমি কি কৰিম ক্যাপিটালত ক্লিক কৰিম ক্যাপিটাল ক্লিক কৰাৰ পিছত আমাৰ ইফালে এমাউন্টটো দেখাব হফালে আৰু নেক্সট আমি কি কৰিম এড কম্পোনেন্টত আমি ক্লিক কৰি দিম মানে আমাৰ এই কম্পোনেন্টটো কি হ'ব এই অলপ আগতে সিলেক্ট কৰা ভেণ্ডৰজনৰ এগেইনষ্টত আমাৰ সিলেক্ট হৈ যাব এতিয়া আমাৰ পুনৰ কি কৰিব লাগিব এইটো বস্তু আমি
ভেণ্ডৰটোকো এড কৰিব লাগিব যদিহে আমি সিঙ্গল কম্পোনেণ্টত আমি পেমেণ্ট কৰোঁ কিন্তু যদিহে আমি সিঙ্গল মানে কম্পোনেণ্টত নকৰি মাল্টিপল কম্পোনেণ্টত আমি এটা ভেণ্ডৰক দি দিওঁ তেনেহ'লে আমি কি কৰিব লাগিব পুনৰ আমি সিলেক্ট কম্পোনেণ্টত যাব লাগিব সিলেক্ট কম্পোনেণ্টত গৈ আমি আগৰ নিচিনাকৈ ফাইন কম্পোনেণ্ট কৰিব লাগিব তাত পুনৰ আমি কম্পোনেণ্ট কোডটো বহাই দিম কম্পোনেণ্ট কোডটো বহোৱাৰ পিছত আমি পুনৰ কি কৰিম এড কম্পোনেণ্টক গুচি যাম অৱশ্যে তাৰ আগতে কি কৰিব লাগিব আমি আৰু সেই আগৰ নিচিনাকৈ আমি টোটেল এমাউণ্টটো বহাব লাগিব আৰু ৰেভিনিউৰ ঠাইত আমি কেপিটেলটো বহাব লাগিব সেইখিনি মই কৰি আছোঁ আপোনালোকে নিশ্চয় গম পাব বস্তুখিনি এতিয়া প্ৰচিড কৰিলোঁ আমি ইয়াতে এই প্ৰচিড কৰিলোঁ এতিয়া আমি কি কৰিম আমি পুনৰ ইয়াতে লিমিট এভেইলেবল আমাৰ 200 টকা আছে আমি 200 টকাটো পুনৰ ইয়াতে এণ্টাৰ কৰিম টোটেল এমাউণ্টৰ ঠিক তলতে ইয়াতে অলৰেডি সফলে কেপিটেল হৈয়ে আছে যেহেতু অলপ আগতে কৰিছিলোঁ গতিকে আমাৰ কেপিটেল হৈয়ে আছে এতিয়া আমি এড কম্পোনেণ্ট কৰিলোঁ আৰু এই দুটা আমি ল'ব লগা আছিল এটা ভেণ্ডৰতে দিব লগা আছিল দুটা গতিকে মই কি কৰিলোঁ এইবাৰ এড ভেণ্ডৰ কৰি দিম তলৰ ফালে তেতিয়া কি হ'ব এই এজন ভেণ্ডৰৰ এগেইনষ্টত দুটা কম্পোনেণ্টৰ টকা সোমাই যাব এতিয়া ইয়াতে ৰেকৰ্ডটো এড হোৱা বুলি দেখাইছে মানে এইটো কাম হৈ গ'ল এতিয়া আমি কি কৰিব লাগিব আমাৰ উদ্দেশ্যটো আছিল যে মাল্টিপল ভেণ্ডৰক আমি কেনেকৈ এখন বিপিএতে কৰিম গতিকে এইবাৰ আমি কি কৰিম পুনৰ আমি ভেণ্ডৰ এড কৰিম এইবাৰ ভেণ্ডৰ কেনেকৈ এড কৰিম ইয়াত ওপৰত লিখা আছে সিলেক্ট ভেণ্ডৰ এই সিলেক্ট ভেণ্ডৰতে পুনৰ আমি যাম যেহেতু ভেণ্ডৰ কোডটো আমাৰ নাই আমি পুনৰ কি কৰিম ফাইন ভেণ্ডৰত যাম ফাইন ভেণ্ডৰত গৈ কিনে আমি ইয়াতে পুনৰ ভেণ্ডৰৰ যেটো আমাৰ একাউণ্ট নম্বৰ আমাৰ হাতত আছে সেই একাউণ্ট নম্বৰটো আমি ইয়াতে বহুৱাই দিম বহুৱাই আমি সাৰ্চ কৰিম যে সেইজন ভেণ্ডৰৰ মানে একাউণ্টৰ নামত ভেণ্ডৰ আইডি ক্ৰিয়েট হৈ আছে নে আমি গম পাই যাম যদিহে আছে ইয়াতে দেখুৱাব যদিহে নাই তেনেহ'লে আমি আগতে ভেণ্ডৰটো ক্ৰিয়েট কৰিব লাগিব এতিয়া আমি নাম্বাৰটো টাইপ কৰিলোঁ সাৰ্চ কৰিলোঁ আৰু আমাৰ দেখুৱাইছে যে ভেণ্ডৰজন অলৰেডি ভেণ্ডৰ আইডি ক্ৰিয়েট হৈ আছে এইটো আমি এতিয়া কি কৰিম সিলেক্ট কৰি দিম এইটো সিলেক্ট কৰাৰ লগে লগে আমাৰ কি হ'ব নেক্সট এটা পেজ খোল খাব আৰু সেই পেজটোত আমাৰ ইয়াতে ফেটচ কৰিব লাগিব ভেণ্ডৰক আমি ফেটচ কৰিব লাগিব সিলেক্ট ভেণ্ডৰৰ ঠিক তলতে আছে ফেটচ বুলি আমি ফেটচ কৰি দিব লাগিব আমাৰ ভেণ্ডৰটো ফেটচ হৈ গ'ল এইবাৰ আমি আগৰ নিচিনাকৈ পুনৰ কি কৰিব লাগিব কম্পোনেণ্ট এড কৰিব লাগিব তাৰ কাৰণে আমি কম্পোনেণ্ট কোডৰ ঠিক তলত থকা সিলেক্ট অপশ্যনত যাম গৈ আমি আগৰ নিচিনাকৈ যেটো কম্পোনেণ্টৰ টকাটো দিব লাগে সেই কম্পোনেণ্টটো বিচাৰিম আমি কেনেকৈ বিচাৰিম টপ লেফ্ট কৰ্নাৰত থকা ফাইন কম্পোনেণ্টত যাম গৈ আমি কম্পোনেণ্ট কোডটো তাতে বহাই দিম আগৰ নিচিনাকৈ বহাই আমি সাৰ্চ কৰিম এতিয়া ইয়াতে আমাৰ বিচাৰি থকা কম্পোনেণ্টটো পাই গৈছোঁ গতিকে আমি কি কৰিম স্পৰ্টছ এণ্ড ফিজিকেল এডুকেশ্যন প্ৰাইমাৰী স্কুল তুমি সিলেক্ট কৰি দিম সিলেক্ট কৰি আমি প্ৰচিড অপশ্যনত ক্লিক কৰিম সফলে আছে টপ কৰ্নাৰৰ ফালে সফলে প্ৰচিডত ক্লিক কৰি দিম আমি প্ৰচিডত ক্লিক কৰাৰ পিছত আমাৰ কি হ'ব ইয়াতে কম্পোনেণ্টটো আহি গ'ল এতিয়া আমাৰ লিমিট এভেইলেবল আছে 5000 আমি আটাইখিনি টকা খৰচ কৰিম গতিকে আমি ইয়াতে 5000 বুলি আমি লিখি দিম আৰু অলৰেডি যেটো কেপিটেল সিলেক্ট কৰিছিলোঁ কেপিটেল হৈয়ে আছে তাত কৰিবলগীয়া একো নাই তলফালে যাম আমি এড কম্পোনেণ্টত আমি ক্লিক কৰি দিম তেতিয়া আমাৰ কম্পোনেণ্টটো কি হ'ব সেইজন ভেণ্ডৰৰ এগেইনষ্টত ক্লিক হৈ যাব মানে এড হৈ যাব আৰু ইয়াতে আমি কি কৰিম এড ভেণ্ডৰত পুনৰ ক্লিক কৰি দিম যাতে বস্তুটো আমাৰ ফিক্স হৈ যায় আমাৰ ৰেকৰ্ডটো কি হৈ গ'ল এড হৈ গ'ল এতিয়া আমাৰ দুজন ভেণ্ডৰৰ নামত আমাৰ এক্সট্ৰা পেমেণ্ট গুচি গ'ল একেখন পিপিএতে এতিয়া যেহেতু মোৰ আৰু কাম আছে অলপমান গতিকে মই কি কৰিম আৰু এজন ভেণ্ডৰক আমি ইয়াতে এড কৰিম আন এজন ভেণ্ডৰ মানে অৰ্থাৎ এখন পিপিএত মই কি কৰিম তিনিজন ভেণ্ডৰক মই এড কৰিম তাৰ কাৰণে পুনৰ কি কৰিলোঁ মই সিলেক্ট ভেণ্ডৰত গুচি গ'লোঁ তাত গৈ পুনৰ একাউণ্ট নম্বৰ মই ক্লিক কৰিম একাউণ্ট নম্বৰ মানে ক্লিক কৰি তাতে একাউণ্ট নম্বৰটো মই বহাম একাউণ্ট নম্বৰটো বহাই মই পুনৰ সাৰ্চ কৰিম সাৰ্চ কৰাৰ পিছত ইয়াতে ভেণ্ডৰ আইডিটো শ্ব' হ'ব সেইটো মই সিলেক্ট কৰিম সিলেক্ট কৰি পুনৰ মই কি কৰিম ফেটচ কৰি দিম এয়া ফেটচ হৈ গ'ল এতিয়া পুনৰ আগৰ নিচিনাকৈ মই সিলেক্ট কম্পোনেণ্টত কি কৰিম মই কম্পোনেণ্ট কোডত মই সিলেক্ট কৰিম সিলেক্ট কৰি কম্পোনেণ্ট কোডটো ইয়াতে বহুৱাই দিম বহুৱাই মই সাৰ্চ কৰিম এতিয়া মই বিচাৰি থকা কম্পোনেণ্টটো আহি গ'ল ইয়াত ক্লিক কৰিলোঁ ক্লিক কৰি প্ৰচিড কৰিলোঁ প্ৰচিড কৰাৰ পিছত মই কি কৰিম এতিয়া আহি গ'ল এতিয়া মই এমাউণ্টটো ইয়াতে এণ্টাৰ কৰিম ইয়াতে দেখাই আছে লিমিট এভেইলেবল 4000 মই গোটেই 4000টো ইয়াতে ইউটিলাইজ কৰিব বিচাৰিছোঁ মই ইয়াতে 4000টো বহুৱাই দিম সফলতো লিখাই আছে অলৰেডি কেপিটেল গতিকে তাতে কৰিবলগীয়া একো নাই এতিয়া আমি কি কৰিম এড কম্পোনেণ্টত গুচি যাম এড কম্পোনেণ্ট কৰিলোঁ এইবাৰ মই কি কৰিলোঁ এড ভেণ্ডৰত আহিব লাগিব এড ভেণ্ডৰত মই ক্লিক কৰিব লাগিব এতিয়া আমাৰ ৰেকৰ্ডটো এড হৈ গ'ল এতিয়া আমাৰ কি হ'ল এখন পিপিএতে আমি
কি কৰিলোঁ মাল্টিপল পে'মেণ্ট কৰিলোঁ মাল্টিপল ভেণ্ডৰক অৰ্থাৎ 3জন ভেণ্ডৰক মই পে'মেণ্ট কৰিছোঁ এখন PPAতে এই কামখিনি হৈ গ'ল এতিয়া এটা কাম বাকি আছে আমাৰ যে ডিজিটেল সিগনেচাৰ এই যে লিখা আছে এটা সিলেক্টত তলফালে তাত ক্লিক কৰি আমি ব্ৰাঞ্চ এডভাইস বা ডিজিটেল সিগনেচাৰত আমি ক্লিক কৰিম ক্লিক কৰি আমি ইনিশিয়েট পে'মেণ্ট ফাইলত গুচি যাম এতিয়া আমাৰ এটো কি হৈ গ'ল সাকসেস হৈ গ'ল আৰু ইয়াতে আমাৰ কি হ'ল হেড টিচাৰৰ কামখিনি শেষ আমাৰ হেড টিচাৰৰ কৰিবলৈ ইয়াতে একো নাই এতিয়া বাকিখিনি কাম কি হ'ব আমাৰ প্ৰেসিডেন্টৰ একাউণ্টৰ পৰা হ'ব এতিয়া আমি ইয়াৰ পৰা কি কৰিম লগ আউট কৰিম এতিয়া আমি লগ আউট কৰিম ইয়াৰ পৰা লগ আউট কৰাৰ পিছত কি হ'ব এতিয়া লগ আউট হৈ গ'ল এতিয়া আমি কি কৰিব লাগিব প্ৰেসিডেন্ট হিচাপে আমি পুনৰ লগইন কৰিব লাগিব আমি ইয়াতে ক্লিক হিয়াৰ টু লগইনত আমি গুচি যাম এতিয়া আমাৰ কি হৈ গ'ল নতুনকৈ পেজটো খুল খালে পুনৰ আগৰ নিচিনাকৈ এইবাৰ আমি এজ এ চেকাৰ অৰ্থাৎ প্ৰেসিডেন্ট হিচাপে আমি ইয়াতে লগইন কৰিম গোটেইখিনি আমি প্ৰেসিডেন্টৰ আমি ইউজাৰ আইডি পাসওয়ার্ড বহাম ক্যাপচা কোড বহাম আৰু এটা OTP প্ৰেসিডেন্টৰ মোবাইলত যাব বা তেওঁৰ ইমেইলত যাব তেওঁক ফোন কৰি হেতু হুধি কিনে আমি ইয়াতে কি কৰিম পুনৰ আগৰ নিচিনাকৈ আমি লগইন কৰিম এতিয়া ইয়াতে আমি প্ৰেসিডেন্টৰ মোবাইলত যোৱা OTP টো বহুৱাই কিনে ভ্যালিডেট OTP কৰিব লাগিব এইবাৰ আমি প্ৰেসিডেন্ট হিচাপত লগইন কৰি সোমালো আৰু এটা এইটো পেজ খুল খাইছে পেজটো আমাৰ সন্মুখত আৰু এই উইন্ডোখন আমি ক্লোজ কৰি দিম ক্লোজ কৰি দিয়াৰ পিছত আমাৰ কি হ'ব যেনেকৈ আগৰবাৰ আমি টপ লেফট কৰ্নাৰত থকা মেনু বাৰডাল ক্লিক কৰিছিলোঁ এইবাৰ আমি সেই কামটোৱে কৰিম মেনু বাৰডালত ক্লিক কৰি আগতে আমি কি কৰিছিলোঁ পেমেন্টত গৈছিলোঁ এইবাৰ আমি কিহত যাব লাগিব এপ্ৰুভত যাব লাগিব আমি এপ্ৰুভত ক্লিক কৰিম ক্লিক কৰি কি কৰিব লাগিব আমি যেটো আমাৰ তলত অপচন আছে পেমেন্ট বুলি 4 নম্বৰ অপচনটো পেমেন্টত আমি ক্লিক কৰিব লাগিব এই আমি পেমেন্টত ক্লিক কৰিলো এতিয়া কি আহিছে আমাৰ তলফালে আমাৰ আছে অপচন এটা এপ্ৰুভ পেমেন্ট তাত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আমাৰ কি আহিব এটা অৰ্ডাৰ নাম্বাৰ বুলি আহিছে ইয়াতে ক্লিক কৰিলে আমাৰ কি হ'ব যেটো আমি অৰ্ডাৰ ইতিমধ্যে কৰি থৈছো এজ এ হেড টিচাৰ হেতু আমাৰ আহিব হেতু ক্লিক কৰিব লাগিব সেই অৰ্ডাৰ নাম্বাৰটো ক্লিক কৰাৰ পিছত আমি কি কৰিব লাগিব ফেটচ কৰিব লাগিব এতিয়া ফেটচ কৰি দিম আমি এতিয়া এটো ফেটচ হৈ যাব ফেটচ হোৱাৰ পিছত আমাৰ যিখন PPA বনাইছিলো আমি এইখন ইয়াতে আহি গ'ল এতিয়া আমি এই PPA এখন কি কৰিব লাগিব এজ এ প্ৰেসিডেন্ট আমি এপ্ৰুভ কৰিব লাগিব ইয়াতে আমাৰ টপ লেফট কৰ্নাৰ বটম লেফট কৰ্নাৰত আমাৰ অপচন এটা আছে এপ্ৰুভ এণ্ড জেনাৰেট এডভাইস ইয়াতে আমি ক্লিক কৰি দিব লাগিব এতিয়া আমাৰ এপ্ৰুভ হৈ গ'ল আৰু আমাৰ সাকসেস দেখাইছে এইটো এপ্ৰুভ হৈ গ'ল মানে প্ৰেসিডেন্ট হিচাপে কামখিনি আমাৰ এতিয়া ইয়াতে শেষ এতিয়া আমি কি কৰিব লাগিব যিখন PPA জেনাৰেট কৰিছো সেইখন আমি প্ৰিন্ট কৰিব লাগিব মানে ইয়াৰ পৰা ডাউনলোড দিব লাগিব ডাউনলোড দি আমি কম্পিউটাৰত আমি প্ৰিন্ট কৰিব পাৰিম এতিয়া আমি PPA এখন প্ৰিন্ট কৰিবলৈ কি কৰিব লাগিব ডাউনলোড দিবলৈ আমি পুনৰ মেনু বাটনত যাব লাগিব গৈ এপ্ৰুভত যাব লাগিব এপ্ৰুভত গৈ পেমেন্টত ক্লিক কৰিব লাগিব পেমেন্টত গৈ ইয়াতে জেনাৰেট PPA লেখা আছে নহয় আমাৰ তাতে আমি ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ পিছত আমাৰ কি হ'ব এনেকৈ এটা অপচন খুল খাব পেজ এখন খুল খাব আৰু ইয়াত আমাৰ গ্ৰীণ বাটন দুটা আছে সেই গ্ৰীণ বাটনৰ আমাৰ লেফট ফালে থকা যেটো এডভাইস লিখা আছে তাত আমি ক্লিক কৰি দিম তাত ক্লিক কৰাৰ পিছত আমাৰ কি হ'ব যিখন এডভাইস আমাৰ PPA এখন আমি ইয়াতে খুল খাব আৰু এই PPA খনৰ একেবাৰে তলফালে যাব লাগিব তাত লিখা আছে প্ৰিন্ট এই প্ৰিন্ট অপচনত আমি ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰিলে আমাৰ ওপৰত আহিব সেভ এজ PDF আমি তাত ক্লিক কৰি আমি কি কৰিব পাৰো এইখন আমি PDF হিচাপত আমি সেভ কৰিব পাৰো সেভ এজ PDF ত আমি ক্লিক কৰিলে হৈ গ'ল এনেকৈ আমি পেমেন্টৰ কামখিনি কৰিব পাৰো গতিকে এইখিনি আছিল আজিৰ ভিডিওটো আশা কৰো আপোনালোকৰ ভাল লাগিছে আৰু যথেষ্টখিনি উপকৃত হৈছে যদি উপকৃত হৈছে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ শিক্ষক বন্ধুসকলৰ মাজত বা কৰ্মচাৰীবিলাকৰ মাজত আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ